আমাৰ মাজতে আছে দিলীপ বৰদলৈ বিশিষ্ট নাট্যকৰ্মী জুৰিয়াৰ এগৰাকী অভিনেতা লগতে নাট্যকাৰ তেখেতক যোৱা ৰবিবাৰে যি সাহিত্য সভাৰ অনুষ্ঠান আছিল তাত তেখেতক স্মৃতি তৰ্পণ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল আৰু এই অনুষ্ঠানৰ শুভাৰম্ভণি তেখেতে কৰিছিল আৰু এই কাৰ্যসূচী কৰাৰ অন্তত তেখেতে এক জুৰিয়াৰ সাহিত্যৰ ইতিহাস সাহিত্য সভাৰ ইতিহাস সম্পৰ্কত দুআষাৰ কৈছিল আমি পুনৰ তেখেতৰ কোৱা কথাখিনি ৰাইজৰ বাবে আমাৰ চেনেলৰ যোগেদি আগবঢ়াব বিচাৰিছোঁ আপুনি সিদিনাখন কেনেধৰণৰ ভাষণ দিছিল খুব সাৰুৱা ভাষণ এটা দিছিল আৰু লগতে সাহিত্য সভাৰ জুৰিয়া শাখাৰ যি ইতিবৃত্ত এই সম্পৰ্কত আপুনি আমাক আকৌ কওকচোন নিশ্চয় ধন্যবাদ জয় জয়তে আপোনালোকলৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ প্ৰথম কথা হৈছে কি যোৱা ৰবিবাৰে অসম সাহিত্য সভাৰ নগাঁও জিলা শাখাৰ এখন কাৰ্যনিৰ্বাহ সভা আমাৰ জুৰিয়াত অনুষ্ঠিত হৈছে আৰু সেই অনুষ্ঠিত অনুষ্ঠানত শ্বহীদ স্মৃতি তৰ্পণৰ কাৰণে মোক দায়িত্ব দিছিল আৰু স্মৃতি তৰ্পণ মই উপস্থিত থাকি স্মৃতি তৰ্পণ মই কৰোঁ তাত মই বন্তি প্ৰজ্বলন কৰোঁ বন্তি প্ৰজ্বলন কৰাৰ পিছতে মোক দুআষাৰ বক্তব্য ৰাখিবলৈ দিছে তেতিয়া মই জুৰিয়াৰ এই সাহিত্য শাখাৰ ওপৰত এক বিতংভাৱে পৰ্যালোচনা আগবঢ়াইছিলোঁ প্ৰথম কথা হৈছে কি অসম সাহিত্য সভা জন্ম হোৱাৰ পিছৰ পৰা আমাৰ ইয়াতকে নিৰুৎসাহ হৈ আছিল এনে অৱস্থাতে আমাৰ প্ৰয়াত শ্ৰী অৰুণ শইকীয়াদেৱৰ নেতৃত্বত এখন সাহিত্য সভা গঠন হয় আৰু তাত সম্পাদক ৰূপে শ্ৰী গুণানন্দ শইকীয়া থাকে এনেকৈ আগবাঢ়ি গৈ আছে আগবাঢ়ি যোৱাৰ পিছত 1981 চনত জিলা সমিতিয়ে আমাৰ জুৰিয়াৰ দাঁতিকাষৰীয়া সুতিৰপাৰ অঞ্চলত এখন জিলাৰ কাৰ্যনিৰ্বাহক সভা তাত অনুষ্ঠিত কৰিছিল আৰু সেই কাৰ্যনিৰ্বাহক সভাত তাত শতভাৱে সহায় কৰিছিল শ্ৰী মহেন্দ্ৰনাথ শৰ্মাদেউ প্ৰয়াত হৰে কৃষ্ণ পণ্ডিত ৰাম লক্ষ্মণ চৌহান আৰু প্ৰয়াত ৰামদাস পাছিত ডাঙৰীয়াই সেইখন হৈ গ'ল 1981 চনৰ 18 অক্টোবৰ তাৰিখে তাৰপিছতেই বহুদিন চলাৰ পিছতেই তেখেতক নেতৃত্ব দিছিল আমাৰ জুৰিয়াৰ বিশিষ্ট কিছু ব্যক্তিয়ে তাৰ ভিতৰতেই অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য আছিল কেইবাগৰাকীও তাৰ ভিতৰতে আজীৱন আছিল প্ৰয়াত প্ৰাক্তন সাংসদ লীলাধৰ কটকী ডাঙৰীয়া জুৰিয়া মৌজাৰ মৌজাদাৰ কৰুণাকান্ত বৰা ডাঙৰীয়া ঠিক তেনেধৰণে মহেন্দ্ৰ বৰা গুণাৰাম শইকীয়া সুৰেণ কাকতিদেৱ বলীন বৰাদেৱ পৰশু বৰাদেৱ কমল বৰাদেৱ এনেকৈ বহুজনে হাত উজান দি অসম সাহিত্য সভাৰ জুৰিয়া শাখাটোক আগুৱাই নিয়াত যথেষ্ট সহায় সহানুভূতি আগবঢ়ালে আৰু ঠিক তেনেকৈ চলি থাকি বাৰ্ধক্যজনিত অৰুণ শইকীয়াৰ যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটিল তেখেতে মৰিগাঁৱত যিখন সাহিত্য সভা হৈছিল সেই সাহিত্য সভাত পিছতেই তেওঁ গুৰু দায়িত্বৰ পৰা অব্যাহতি লয় আৰু অব্যাহতি লোৱাৰ পিছত আজি বহুদিন পিছ পৰি ৰৈ গ'ল কোনো আগবঢ়া নাছিল কিন্তু আজি আমাৰ ইয়াত জুৰিয়া অঞ্চলত এখন শাখা সমিতি আছে এই শাখা সমিতিখন ইমানখিনি আগবঢ়াই নিয়াত ফজল মৰল ডাঙৰীয়া সূৰ্য কুমাৰ বৰা ডাঙৰীয়া তেখেতসকলৰ প্ৰচেষ্টাত আগবাঢ়ি গৈছে আৰু যোৱা দেওবাৰে আমাৰ এই অনুষ্ঠানটি হয় এই অনুষ্ঠানটি সুচাৰুৰূপে চলে গোটেই নগাঁও জিলাৰ প্ৰত্যেক শাখাৰ পৰা সভাপতি সম্পাদকসকল ইয়াত উপস্থিত থাকে এখন সুন্দৰভাৱে পৰিচালনা হৈছে গতিকে আগন্তুক দিনত এই সাহিত্য সভাই যথেষ্টখিনি আগবঢ়াব বুলি ভাবিছোঁ লগতে আমাৰ ইয়াতো সাহিত্যপ্ৰেমী বহুত আছে এই সাহিত্যপ্ৰেমীসকলৰ অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে আৰু এই সভাখন জিলা সমিতিয়ে আমাৰ ইয়াত দিয়াৰ কাৰণে এটা পিছপৰা অঞ্চলত দিয়াৰ কাৰণে আমি তেখেতসকলৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ